নুসুমাইছিলে সেইটো কাৰণে আহোমৰ ঢাল নাছিল কিছুমানে ঢাল লৈছিল মৰা হাতীৰ ছালটোৱে ঢাল বনাইছিল ইতিহাস আমাৰ লগত আছে সেই মানুহক মই কওঁ যদি আহোমে কাপোৰে চিলাব নাজানিছিল ঢালখন কেনেকৈ বৈছিল তুমি যে পটলুং চিলাব নাজানি ধুতি পিন্ধিছিল বুলি কৈছা সেইটো মোৰ যুক্তি ইয়াত মই কাকো তল পেলাবলৈ অহা নাই মোৰ জ্ঞানৰ যিটো সীমিত জ্ঞান যিটো মই পূৰ্বপুৰুষৰ পৰা পাইছোঁ মই সেইটো বিলাবলৈ আহিছোঁ যদি ভুল হয় ক্ষমা কৰিব এতিয়া কথা হ'ল কি আৰু এটা শব্দ কৈ শেষ কৰিম মোৰ আৰু এখন মিটিং আছে কেতিয়াবা লগ পালে পিংকু আৰু বহুত কথা লৈ বহিম হাজাৰটা কথা আছে এতিয়া কথাটো হ'ল বহুত ডাঙৰ কথা শৰাইঘাট নামটোৱে নাছিল চৰাইদেউৰ নামটো কি চে ৰাই দয় মানে কি পাহাৰৰ ওপৰত দয় মানে কি পাহাৰ সুন্দৰ ঠিক তেনেকে চে ৰয় ফাট চে ৰয় ফাট চে ৰয় ফাট ফাট মানে কি টাই ভাষাত ফাট মানে সংযোগ স্থল বজাৰ বাণিজ্য কৰা জায়গা চে ৰয় ফাট সেই চে ৰয় ফাটটোৱে মানুহে ক'ব নোৱাৰি লাষ্টত হ'লগে চৰাই ঘাট ৰাই ৰয় ফাট ঘাট হ'ল আজি এইটো অসমৰ ইতিহাসত এই কথাটো মই আজি আপোনালোকৰ মাজত প্ৰথমবাৰৰ কাৰণে লৈ আহিছোঁ এই কথা কোনো অনা নাই আপোনালোকে ৰাজহুৱা কৰক মই আৰু এখন মঞ্চ আছে মই তাতো ক'ম কোন বুৰঞ্জীবিদ আহে মোক চেলেঞ্জ দিবলৈ মই চাম আমি প্ৰকৃত নামটো আমি ক'বলৈ কিয় লাজ পাম কেতিয়াও লাজ পাব নালাগে এই যে ফাটটো কিয় হ'ল জালুক বাৰীখন এনে হ'ল নেকি জালুকৰ বাৰী আছিলে তাত আম বাৰী এনে হ'ল আদা বাৰী এনে হ'ল বেপাৰ বাণিজ্য হৈছিল তাত ফাট মানে এখন বজাৰ সমন্বয় ক্ষেত্ৰ মানুহ লগ লগা ক্ষেত্ৰ এই নামবিলাকৰ যদি আপোনালোকে চাই যেনেকৈ আমি কওঁ শদিয়া শদিয়া হয়নে শব্দ কোনে কোনে ভাবে শদিয়া শব্দ কি শব্দ তোমালোকৰ পৰিয়ালটো শদিয়াৰ পৰিয়ালে জানিব লাগে তোমালোকে নহয় নেকি শদিয়াৰ পৰিয়াল হা নহয় ক'ৰ পৰিয়াল শিৱসাগৰ পৰিয়াল শিৱসাগৰ নামটোৱে শিৱসাগৰ নহয় এই নামবিলাক টাই আহোম যুৱ পৰিষদে যদি আনিব নোৱাৰে তোমালোক টাই আহোমেই নহ'বা আমি টাই আহোমৰ লাচিতৰ দেশৰ বীৰৰ নাতিপুতি নহ'ম আমাৰ নামবিলাক উলিয়াই দিব লাগিব এতিয়াতো নাম চেঞ্জ কৰাত লাগি আছে ন প্ৰতিযোগিতা চবত মই সেইদিনা লিখিছোঁ কছাৰী সোণোৱাল কছাৰী বড়ো কছাৰী ডিমাচা কছাৰী সেইসকলে যেতিয়া যুদ্ধ কৰি ৰাজত্ব কৰিছিলে সেই জেগাটোৰ নাম তেওঁলোকৰ মতে দিব লাগিছিল কিয় বেলেগৰ নাম দিয়ে ক'ত বাংলাদেশৰ নাম এটা লৈ আহিছে গতিকে আমাৰ যুদ্ধখন আমাৰ নামৰ মাজতো আছে আমি নামবিলাক উলিয়াই আনিব লাগিব চৈ দিয়া চৈ খোৱা চৈ মানে টেক্স দিছিলে আৰু চৈ খোৱাত টেক্স খাইছিলে লৈছিলে সেইটো কাৰণে চৈ খোৱা ঘাট এই শব্দবিলাক আমাৰ নাইকিয়া হৈ গ'ল তাৰ দুখটো আমাৰ গাত নহয় আমি জাতি গঠন প্ৰক্ৰিয়াত ইমান ডাঙৰকৈ সোমালোঁ ইমান ডাঙৰ এটা জাতি প্ৰতিষ্ঠা কৰিবলৈ গ'লোঁ নিজস্বতা ত্যাগ কৰি সোমোৱা এনেকৈ জাতি গঠন কৰা জাতি বিশ্বত বিৰল কিন্তু ধৰ্মকাইদেৱে অলপ আগত ক'লে মই য'ত আছোঁ মই এটা হিন্দু অঞ্চলত আছিলোঁ মৰিলেও খৰি দিব লাগিব এটা কথা কওঁ আমাৰ ৰজাই এটা সময়ত হিন্দু ধৰ্ম ল'লে আমাৰ মৌ বংশকটো অঁতৰাই পঠালে আমি এৰিলোঁ নে ধৰ্ম আজিলৈকে এৰা নাই কিন্তু ৰজাই ধৰ্ম এৰিলে নি নাই এৰা ক'ত এৰিলে কেনেকৈ নাই এৰা জানে যিমান মন্দিৰ বনালে চব অষ্টকোণীয়া মন্দিৰৰ ভেটিটোৱে অষ্টকোণীয়া আমাৰ জন্মটো অষ্টকোণ ল'ব বিয়াটো অষ্টকোণ মৰিলে মৈদামতো অষ্টকোণ আপুনি কামাখ্যা পৰা আৰম্ভ কৰক জয়দৌল শিৱদৌল যিমান মন্দিৰ বিখ্যাত মন্দিৰ চব অষ্টকোণীয়া বনাই থৈ দিলে এৰিলে নে আমাৰ ভেটি ভাঙিব পাৰিব কোনোবাই গতিকে এইটো আমি প্ৰকাশ কৰিব লাগিব বুকু ফিন্দাই আমাৰ নিজস্বতা ক'ত সোমাই থৈছোঁ আমি ৰজাই ৰাজবংশ পালন কৰি হিন্দুৰ লগত গ'ল কিন্তু ভেটিটো অষ্টকোণীয়া কৰি থৈ গৈছে আমি বিশ্বত এইবিলাক কথা লৈ যাব লাগিব
2022 চনত UNDP-য়ে এটা ইণ্ডিজিনিয়াছ ফেলোশ্বিপ দিছিলে, তাত মোৰ চিলেকশ্যন হ'ল, মই গ'লোঁ। মই নিজৰ কথাবিলাক কওঁ, সমন্বয়ৰ কথা কওঁ। ব্ৰিটিছ যেতিয়া প্ৰথম আহে, ব্ৰিটিছ যেতিয়া প্ৰথম ইয়াত আহি আমাৰ মাজত সমন্বয় কৰিবলৈ আহিছিল, চবকে ছেফ গাৰ্ড টিম বুলি আহিছিল। অলপ দীঘলীয়া হৈছে ন, 2 মিনিট। ব্ৰিটিছে আহি কি ক'লে যে এই